হেল্ল' গাইজ, ৱেলকাম বেক মাই চেনেল বাই অনলাইন ব্লগ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি ছানডে, তাৰ মানে ফানডে। মোৰ বাসন্তীক গা ধুৱাই দি আছোঁ, কাৰণ অলপ পিছত আমি শুশু কৰিব যাম। আহি আছে বাসুদেৱ দাস, মোৰ বন্ধু, আৰু তেওঁক লগত লৈ আমি অলপমান ঠাণ্ডা ঠাণ্ডা হাৱা খাব যাম। তো ভিডিঅ'টো চাই থাকিবা শেষলৈকে। আৰু আমি ৰাস্তা দি গৈ আছোঁ। চাওক, সূৰ্যটো কিমান ধুনীয়া লাগিছে। এইটো হ'ল শলমাৰী পাৰ হৈ যিটো মেইন হাইৱে নতুনকৈ বনাই আছে, সেইটোৱে হাইৱে। আমি ওচৰতে যাম। এখন ধুনীয়া ঠাই আছে আমাৰ গোৱালপাৰাৰ ভিতৰত, উৰ্পদ বিল। য'ত আকৌ নতুনকৈ ধুনীয়া ধুনীয়া বস্তু বনাইছে। আমি সকলোখিনি আপোনালোকক দেখাম। আৰু এটা কথা কৈ দিওঁ, আৰু যদি পিকনিক খাব বিচাৰে গোৱালপাৰাত, তেনেহ'লে এইটো এটা বেষ্ট প্লেচ। চ' দেখাম আপোনাক সকলোখিনি ভিডিঅ'খিনি চাই থাকিব। আৰু আমি আহি অৰিজিনেল আচল ঠাইটো পালোঁ আহি। এটা আমি বাইকখন পাৰ্কিং কৰিম। পাৰ্কিং কৰি অলপ ভিতৰত সোমাম। ভিতৰত কেনেকুৱা আছে দেখাম। আৰু এইটো হ'ল টিকেট ঘৰ, য'ৰ পৰা টিকেট কালেক্ট কৰিব লাগিব সকলোৰে। আৰু এইখন চাওক, এইটো ঠাইখন যিখন দিছে, মানুহে পিকনিক খাই আছে। আৰু এইটো এৰিয়াখন বহুত ডাঙৰ এৰিয়া হয়। পিকনিক যদি খাব লাগে, মই জুম কৰি লৈছিলোঁ। এই এৰিয়াখিনি বহুতখিনি ডাঙৰ। যদি পিকনিক খাব লাগে, তাতে পিকনিক খাব পাৰিব। আৰু আমি 10 টকা পে'মেণ্ট এটা কৰি দিলোঁ। 10 টকা পে'মেণ্ট কৰি এইটোত সোমাব হ'লে 10 টকা এটা পে'মেণ্ট কৰিব লাগিব। এইটো হ'ল চাংঘৰ নাম্বাৰ 1। তো খোজকাঢ়ি টিক কৰি লাহে খোজকাঢ়ি আমি গৈ আছোঁ। যিয়ে নহওক, এতিয়া আমি ভিতৰত সোমালোৱাৰ পিছত চাওক, ভিতৰত সৰু সৰু টুল আছে আৰু বহিবলৈ ঠাই আছে। যদি মন যায় ভালকৈ জিৰণি ল'বলৈ, ইয়াতে বহি মজা লওক। আৰু চাৰিওফালে নেচাৰেল মজাটো লওক। আৰু চাওক, বিলটোৰ মাজত পদুম ফুলৰ পাতবোৰ দেখা গৈ আছে। ফুলবিলাকো বগা বগা ফুল ফুলি আছে। আৰু এইটো ঠাইটো একদম বেষ্ট, একদম ফটো দিবৰ কাৰণে, চেল্ফি দিবৰ কাৰণে ভাল লগা ঠাই। একেবাৰে আবেলিকে ই পজ লৈ আছে, চাওক, বাছু পজ লৈ আছে। কয় আৰু ফটো মাৰ বুলি বস্তু লৈছে। আৰু কৈয়ে পেলালে ফটো মাৰক বুলি। যিয়ে নহওক, আমি 50 টকাৰে টিকেট কাটিলোঁ। 2জন মানুহ গৈছোঁ আমি, 100 টকা দি টিকেট কাটিলোঁ। এতিয়া নাওত উঠিম। তাৰমানে নাও দি গ'লে আপোনাক 50 টকাকৈ পাৰ পাৰ্চন পে' কৰিব লাগিব। টিকেট কাটিলোঁ, নাওত উঠিলোঁ। নাওত উঠাৰ লগে লগে এটা কথা মনত পৰি যায়, আমাৰ জুবিন দাৰ গানৰ কথা। খোৱা চাওক, মইনা আৰু মুনি বহি পুৰা মজা লৈ আছে। বিলৰ মাজত জুলনি, কি মজা, ক'বই নালাগে। আমাৰ যিহেতু মইনা মুনি নাই, আমাৰ কি কৰিম, দুখৰ কপাল। বাছুকে বহাই দিছোঁ আৰু জুলনি তুলাবলৈ। যিয়ে নহওক, আমি এইটো পঢ়াৰ পিছত এতিয়া চাংঘৰ নাম্বাৰ 2ত আহি পালোঁ। এইটো হ'ল চাংঘৰ নাম্বাৰ 2। লাহে লাহে টিক ওপৰত উঠি আছোঁ। ভিডিঅ'টো চাই থাকক। মই আপোনাক ইয়াৰ পৰা এটা ধুনীয়া ভিউ দেখাম। চাওক, চাৰিওপিনে মজাটো দিম। চাৰিওপিনে পানী, মাজতে এই চাংঘৰটো বনোৱা হৈছে। আৰু সৰু মিনি দেখা গৈছে চাংঘৰ নাম্বাৰ 3। আমি এইটো দেখাৰ পিছত আপোনাক তাতে যাম আমি। এইটো চাওক, ইয়াতে এৰিয়াখিনি চাওক, চেল্ফি পইণ্ট। আৰু এই চাইডত চাওক, সৰু বহা ঠাই বনাই দিছিল ধুনীয়া। বস্তুবিলাক ভাল লাগে চাই, নিজে হাতেৰে বনোৱা, বাঁহেৰে বনোৱা এইবিলাক, আৰু তামোল গছেৰে বনোৱা বস্তু। এইটো চাওক, বিলৰ মাজতো যদিও মানে বহিবলৈ, ৰিলেক্স হ'বলৈ বঢ়িয়া বস্তু এটা বনাই দিছে। বা এইটোৱে মজা লৈ থাক, মই কেমেৰাই কৰি থাকোঁ আৰু উপায়তো নাই। বা পুচ কি এতিয়া আমি গৈ আছোঁ লাহে লাহে চাংঘৰ নাম্বাৰ 3। আৰু সৰু ব্ৰিজ এখনেৰে গৈ আছোঁ, বাঁহৰ ব্ৰিজ। হ'ব, ইমান ধুনীয়া বস্তু বনাইছে ইহঁতে। চাওক, আমাৰ খুৰীয়ে চাগে ব্লগ বনাইছে। খুৰী আমাৰো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিয়ে নহওক, এইটো হ'ল চেল্ফি পইণ্ট নাম্বাৰ 2। এইটো চেল্ফি উঠিম শেষত গৈ। আৰু চাংঘৰটো চাওক, এইটো হ'ল 3 নম্বৰ চাংঘৰ। আমি লাহেকৈ উঠি যাম ওপৰত। উঠি গৈ আমি ওপৰৰ পৰা ভিউখন চাম এবাৰ। এইটোৱে আছিল মোৰ আজি ছানডেৰ ধুনীয়া ভিডিঅ'টো। ঠাইটো কেনেকুৱা লাগিছে জনাব। আৰু ফুৰিব আহিব মন গ'লে নিশ্চয় আহিব। আৰু পিকনিক খাব হ'লেও ইয়াতেই আহিব, ভাল লাগিব, একদম 100% গ্যাৰাণ্টি। শেষত গৈ চিংৰা মিঠাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই, চেক ইট আউট।